দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত ৰাজ্যৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজৰ উপৰি বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ কৰ্মবিৰতি পালন। সমাধান কৰক আমাৰ দাবী 11 মাহৰ দৰমহা মুকলাই দিয়ক 29 জন কৰ্মচাৰীৰ চাকৰিৰ নিৰাপত্তা দিয়ক। দৰমহা আদায়ৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত অসমৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজৰ উপৰি বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ 5দিনীয়া কৰ্মবিৰতি পালন। ৰাজ্যৰ 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজত কৰ্মৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু প্ৰায় 10 মাহ ধৰি অনাদায় হৈ থকা দৰমহা মোকলাই দিয়াৰ দাবীত বৰপেটা পলিটেকনিকৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰা হয়। আমি 5 দিনীয়া কৰ্মবিৰতি হাতত লৈছোঁ। আমি 2024 চনৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে 10 মাহৰ দৰমহা পাবলৈ বাকী আছোঁ। অতি দুখৰ বিষয় যে অসম চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলে আপোনাৰ দিৱালী বুলি আগতীয়াকৈ দৰমহা পায়, দুৰ্গা পূজা বুলি আগতীয়াকৈ দৰমহা পায়, কিন্তু আমি অসমৰ 13খন পলিটেকনিকৰ কৰ্মচাৰীসকলে দৰমহা নাপাওঁ। দৰমহা পাবলৈ হ'লে এবছৰ ৰখিব লাগে, আমি কৰ্মবিৰতি কৰিব লাগে, এনেকৈ চলি আছে। আমি অসমত নতুনকৈ প্ৰতিষ্ঠা কৰা 11খন পলিটেকনিক আৰু 2খন ইঞ্জিনিয়াৰিং কলেজ আছোঁ। বৰ্তমানলৈ আমি 336 জন কৰ্মচাৰী কৰ্মৰত হৈ আছোঁ। আমি বৰপেটাত 29 জন কৰ্মচাৰী কৰ্মৰত হৈ আছোঁ। চৰকাৰে গুৰুত্ব দিয়া নাই। শেহতীয়াকৈ চৰকাৰে যোৱা আগষ্ট মাহৰ 9 তাৰিখে অসম চৰকাৰে এখন কেবিনেট মতে সিদ্ধান্ত ল'লে যে 221 জন কৰ্মচাৰীক মানে ঠিকাভিত্তিক হিচাপে নিযুক্তি কৰা হ'ব। এই বিষয়ত বৰ্তমানলৈকে সঠিক সিদ্ধান্ত আহি পৰা নাই কলেজ কৰ্তৃপক্ষৰ ওচৰত। কিন্তু অতি দুখৰ বিষয় যে আমি 2017 চনৰ পৰা 336 জন কৰ্মচাৰী ইয়াত কৰ্মৰত হৈ আছোঁ। ইয়াৰে মাত্ৰ 221 জন কৰ্মচাৰীকে চৰকাৰে নিযুক্ত কৰিব বিচাৰিছে। বাকী থকা যিখিনি 113 জন কৰ্মচাৰী আছে তেওঁলোকৰ ভৱিষ্যত কি হ'ব? তেওঁলোকেতো ইয়াত 7টাকৈ বছৰ অতিবাহিত কৰি দিলে, তেওঁলোকে এতিয়া পৰৱৰ্তী ক'ত সংস্থাপন ল'ব? এইখিনি কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ৰাজনীতিৰ ঊৰ্ধত গৈ মানৱতাৰ দৃষ্টিৰে চাবৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।